হোজাই জিলাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ শান্তিপূৰ্ণ প্ৰতিবাদ আৰু অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী। তেখেতসকলৰ ন্যায্য দাবী আবেদনৰ সমৰ্থনত মই দৃঢ়ভাৱে অৱস্থান লৈছো। মই তেখেতসকলৰ পূৰ্ণ সমৰ্থক। সকলো কৰ্মচাৰীয়ে নিজৰ কৰ্মৰ সঠিক মূল্য, সন্মান আৰু সুবৰ্ণাৱকাশ পাব লাগিব। এইটো তেওঁলোকৰ ন্যায়সংগত অধিকাৰ। তেখেতসকলৰ সমস্যাবোৰ গুৰুত্ব সহকাৰে বিবেচনা কৰি সোনকালে সমাধান হোৱাটোৱেই সময়ৰ দাবী। হোজাইৰ প্ৰতিবাদ, ন্যায় বিচাৰ, কৰ্মচাৰী সমৰ্থন। ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদে ইয়াত ধৰ্মঘটত বহিছে যোৱাকালিৰ পৰা আমি দেখা পাই আছো। দেখি পেলাই আজি আমি তেওঁলোকৰ যিহেতু আমাৰ জিলাৰ আজি এখন জিলা সমিতিৰ দ্বাৰা হৈ আছে তেওঁলোকৰ, আৰু জিলাৰ যুৱ শক্তিজীৱীসকল, শিক্ষিত যুৱকসকলে 2009-10 চনত চাকৰি পাইছিলে আৰু ঠিকাভিত্তিক হিচাপে তেওঁলোকে কাম কৰি গৈ আছে। আজি তেওঁলোকে ন্যায্য দাবী লৈ পেলাই ইয়াত আহি পেলাই বহিছে, আৰু সেই দাবীত আমি আমাৰ জিলাৰ যুৱ সমাজ, এই চব আমাৰ জিলাৰে ল'ৰা, লোকেল ল'ৰা, এই জিলাৰ ল'ৰাখিনিৰ ন্যায্য দাবীত আমি সমৰ্থন জনাই তেওঁলোকৰ লগত আমি একমত যে ঠিকাভিত্তিক যে সম চাকৰি, সম অধিকাৰ, মানে যিটো তেওঁলোকৰ মেইন হেৰি হ'ল যে যিটো জব তেওঁলোকে কৰি গৈ আছে, বেলেগে যিটো কৰি গৈ আছে, সম অধিকাৰ পাব লাগে। এইটো এটা ন্যায্য দাবী মই বোধ কৰোঁ। আৰু ঠিকাভিত্তিক যিটো আছে, এইটো ঠিকাভিত্তিকটো পাৰ্মানেণ্টলৈ লৈ যাব লাগে, দৰমহা বৃদ্ধি কৰিব লাগে। আজিৰ দিনত কিমান পাই? 10,000, 17,000 টকা এটা পৰিয়াল কিভাৱে চলিব? কোনো পধ্যে এখন পৰিয়াল চলা সম্ভৱ নহয়। আৰু তেওঁলোকে মই দেখা পাইছোঁ প্ৰত্যেকখন পঞ্চায়ততে এই শিক্ষিত যুৱকসকলে যেতিয়া এপইণ্টমেণ্ট পাইছে তেতিয়াৰ পৰা পঞ্চায়তৰ ৰূপৰং এনেকাই চেঞ্জ হৈছে। মানুহে আজি কাৰ্যালয় এখনত গ'লে তেওঁলোকে মানে ফুল ডিউটি কৰি আছে, কাম কৰি আছে, সকলো কৰি আছে, ৰাইজক সেৱা কৰি আগবঢ়াই আছে। গতিকে চৰকাৰেও এই কৰ্মচাৰীসকলৰ দাবীটো ন্যায্য দাবী মানিব লাগে, আৰু দাবীক আমি সম্পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু তেওঁলোকৰ দাবী যিখিনি আছে গোটেই দাবীখিনিয়ে ন্যায্য।